নহয় এতিয়া BTCৰ যিহেতু নিৰ্বাচন আহিছে গতিকে সকলো ৰাজনৈতিক দল সক্ৰিয় হৈছে কাৰণ ৰাজনৈতিক দলবিলাকৰ তেওঁলোকৰ কামটোই সেইটো তেওঁলোকে ৰাজনীতি কৰিছে যে যিকোনো ক্ষমতা এটা যদি পায় তেতিয়াহে তেওঁলোকে ৰাজ্যৰ সেৱা কৰিব পাৰে গতিকে নিৰ্বাচন জিকিব লাগিব যদি ক্ষমতা পাব লাগে আৰু নিৰ্বাচন জিকিব লাগিলে এতিয়াৰ পৰা নিৰ্বাচনটোত ৰাইজৰ মাজত নিজকে সবতকৈ মানে কি কয় যোগ্য ভাল ইয়াৰ দেখুৱাৰ এটা কম্পিটিশ্যন আৰু ৰাইজৰ সমৰ্থন বিচাৰাৰ সময় সেইকাৰণে BTC নিৰ্বাচনলৈকে এই চিটুৱেশ্যনটো থাকিব এইটো হৈয়ে থাকিব এইটো নেচাৰেল আৰু এইটো ছিজন আহিল আৰু BTCত গতিকে কটীয়াটো পাৰিব লাগিব তো এতিয়া হালটো বাব লাগিব পানী ক'ৰ পৰা কাটি আনে সেইটো চাব লাগিব গতিকে এই প্ৰিপাৰেশ্যন সব ৰাজনীতি দলে কৰিছে মোৰ নাম এনে আহি যায় কাৰণ মই BTCৰ পৰা আছোঁ গতিকে প্ৰত্যেকজন ৰাজনৈতিক ব্যক্তি BTCত যিসকল আছে গতিকে তেওঁলোকক সবে চকু দিব তাক লৈও এনালাইচিছ কৰিব বা ক'বাত নহয় ক'বাত হ'লেও নহ'লেও সঁচাও মিছাও তাকো সামৰি পালে কথা ক'ব কোনোবা এপছুৰ সভাপতি দীপেন বড়োৱে এটা কথা সেইদিনাখন প্ৰেছ মিটযোগে জনাইছে যে আঞ্চলিকতাবাদী শক্তিয়ে আচলতে গ্ৰাস কৰিব নালাগে BTCত আৰু BPF আৰু UPPL একত্ৰিত হ'ব লাগে আৰু সমান্তৰালভাৱে কিন্তু আপছু আন্দোলনৰ পৰা ধৰি দীৰ্ঘদিনীয়া বড়ো আন্দোলনৰ লগত আপুনি আচলতে জড়িত হৈ আছে আৰু আপুনি আজি ৰাষ্ট্ৰীয় দলত আছে গতিকে একালৰ বড়ো আন্দোলনৰ হোতাধৰা হিচাপে বা BTC চুক্তিয়ে হওক বা BTR চুক্তিয়ে হওক আৰু তেনেকুৱা প্ৰেক্ষাপটত আপছুৰ এই যি তেওঁলোকৰ মন্তব্য বা তেওঁলোকৰ যি আহ্বান কি ধৰণে আপুনি প্ৰতিক্ৰিয়া জনাব আপছু হ'ল মানে বড়ো জাতিৰ এটা জাতীয় সংগঠন আৰু যি জাতীয় সংগঠনে আজি বহু বছৰ ধৰি মানে বড়ো জাতিৰ যিকোনো বিষয়ত তেওঁলোকে নেতৃত্ব দি আহিছে সংগ্ৰামত তেওঁলোকে নেতৃত্ব দি আহিছিল গতিকে সদায় তেওঁলোকে যিহেতু জাতিৰ কাম কৰাৰ কাৰণে গঠিত আৰু জাতিৰ বিষয়টোৱে তেওঁলোকে চায় তো তেওঁলোকে সদায় বিচাৰিব যে সব ক্ষেত্ৰতে জাতিয়ে এক হওক গতিকে মই ভাবোঁ তেওঁলোকৰ সেইটো যিটো চিন্তা তেওঁলোকৰ কাৰণে সেইটো ঠিকেই আছে আৰু তেওঁলোকে দুইটা পাৰ্টি UPPL আৰু BPFক তেওঁলোকে মানে অনুৰোধ কৰিছে দুইটা পাৰ্টি একত্ৰিত হ'ব লাগে আৰু যিহেতু তেওঁলোকে দুইটা পাৰ্টিও জাতিৰ নামত মানে গঠন হৈছে যে BTCত আৰু বড়ো ৰাইজৰ কাৰণে কাম কৰিম বুলি সেইটোৰ কাৰণে আপছুৱে সেই কথাটো কৈ ফালে কৰিছে গতিকে তেওঁলোকৰ কথাটো সুকীয়া আৰু তেওঁলোকে যদি একত্ৰিত হৈ যায় তাতো আমিও কৈছোঁ এইটোতো ভাল কথা কাৰণ এত বছৰ চিৰবৈৰী হৈ ফালে চলি আহে থকা এই মানুহখিনিয়ে আমি পাৰ্টি হিচাপে নাচাই ফালে যদি একেলগে বহা হয় একেলগে বিয়া খাবলৈ যায় একেলগে ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠানত থাকে তেতিয়া আমাৰ অঞ্চলৰ কাৰণে বহুত ভাল কথা গতিকে সেইটো আমি সবে ওয়েলকাম কৰিব লাগে কিন্তু ৰাজনীতিত মানে ভগাই মিলি খোৱাটোই বহুত জুলুম কাৰণ ৰাজনীতি মানে তাত ক্ষমতাৰ কথা আহে আৰু য'ত ক্ষমতা আহে এই ক্ষমতাত অলপমান মানে ফাউল অফছাইড এইবিলাক থাকে মানে ৰাজনীতিত আৰু গতিকে আজি সেইটোৰ কাৰণে ৰাজনীতিকৰ ক্ষেত্ৰত যিমানে মানে আপোনাৰ বিভাজন হৈছে সেইবিলাকক প্ৰায় আমি এক হ'ব পৰা দেখা নাই আৰু হ'ব পাৰিলে খুবেই ভাল কিন্তু মিলি ফালে কাম কৰিব পাৰে গতিকে তেওঁলোকৰ ফৰ্মুলাই ক'ব কোনটো ফৰ্মুলাক লৈ ফালে তেওঁলোকে একেলগে মিলি কাম কৰিব পাৰে এতিয়া ডাঙৰ সবতকৈ কথাটো হ'ল ৰুলিঙত থাকিলে জটিলটো হ'ল কি পজিশ্যনটো এতিয়া আপোনাৰ UPPL আৰু BPFৰ মাজত যদি একত্ৰিত হোৱাৰ লাইনত গ'ল তেওঁলোকৰ ৰবৰাম নাজাৰী ডাঙৰীয়াক দায়িত্ব দিয়া নাকি বুলি তেওঁ কৈ থকা দেখিছোঁ ছ'চিয়েল মিডিয়া ক'ৰবাত বাকীও কৈ আছে এতিয়া যদি বুজা পৰা হয় এতিয়া এটা কথাটো আহি গ'ল যে চিডলিৰ বাই ইলেকশ্যনত তেওঁলোকে একেলগে খেলিব না তাত বেলেগ বেলেগ কেণ্ডিডেট থাকিব চিডলি বাই ইলেকশ্যনটো হোৱা নাই এতিয়া হ'ব এতিয়া সেইটো থাকিব কেণ্ডিডেট যদি দিয়ে যে কাক দিব কেণ্ডিডেটটো UPPLৰ পৰা আহাটো দিব না BPFৰ পৰা আহাটো দিব গতিকে তেনেকুৱা ধৰণৰ বিষয়বিলাক সব আহিব এতিয়া 20টা তেওঁলোকে খেলিম বুলি কোৱা দেখিছোঁ মই সিদিনা কাকবা এতিয়া UPPLে 20টা কোনটো BPFক এৰিব এই তালিকাটো মানে কৰিছে না কৰা নাই বা BPFে যি 20টা চিট এৰি দিব মানে UPPLক সেই তালিকাবিলাক মানে কৰিব পাৰিছে নাই সেইবিলাক যদি কৰিব পাৰে ভালদৰে মই ভাবোঁ
দুইটা দলে মিলি ফালে ৰাজনীতি একেলগে কৰিব পাৰিব জিকা হাৰাটোতো ৰাইজে সিদ্ধান্ত ল'ব কোনোবা একতা হ'লেও কিবা হ'লেও সেইটো লৈতো ৰাইজে ভোট নিদিয়ে ৰাইজে ৰাজনীতিকৰ ক্ষেত্ৰত ভোট দিয়ে যে তেওঁলোকৰ আশা আকাংক্ষা কোন ৰাজনীতিক দলে পূৰণ কৰিব পাৰে গতিকে সেইকাৰণে সেইটো এটা চাবলগীয়া BTCত যেটো চলি আছে বিজেপি আৰু বিপিএফ আৰু যদি ইউপিএ লগ লাগি যায় তেতিয়া বিজেপিৰ কি হ'ব বা ইলেকশ্যনটো নাই আমাৰতো সদায় চবৰ লগত ভাল আছে এতিয়া অসম বিধানসভাতো UPPL আৰু BPF মিলাই ফালে ৰাখিছিলে যিসকল বিধায়ক আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে BTC এলেকাত যিয়ে নহওক তেওঁলোকে এইটো আমাৰ মানে কি কয় বিজেপি দলৰ পৰা একো নাই মুখ্যমন্ত্ৰী ডাঙৰটো ক্লিয়াৰলি কৈয়ে দিছে আমাৰতো চবৰ লগতে স্যাৰ থাকিব কোনোবা যদি নাথাকেতো বেলেগ কথা কিন্তু বিজেপিৰ পৰা সেইটো নাই স্যাৰ বিশেষকৈ ক'ব লাগিব ওদালগুৰিৰ পৰা আচলতে আপোনাক চিফ লৈ মানে চিফ বুলি নহয় আচলতে আপোনাক আগত ৰাখি তেখেতসকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা যি কথা কৈছিল তাৰ পিছতে আহি আপুনি উপস্থিত হৈছে আৰু এই মুহূৰ্তত BTCত আপুনি কেনেধৰণে ৰাইজে ভাবাৰ ধৰণে আপোনাৰ দলীয় কৰ্মীয়ে যি ধৰণে কৈছে ৰাইজে ভাবাৰ ধৰণে আপুনি আগবাঢ়াই যাবনে BTCখন নাই চোৱা এইটোতো পাৰ্টিৰ কথা এতিয়া মই আজি বিধানসভাৰ অধ্যক্ষ আৰু অধ্যক্ষ হিচাপে মইতো ইয়াত মোৰ নিজৰ জাগা হিচাপে সমষ্টি হিচাপে মই ইয়াত আহি থাকোঁ ডিষ্ট্ৰিক্টত বা জাগাত নিজৰ জাগা হিচাপে গতিকে ৰাজনৈতিকভাৱে মই ডাইৰেক্টলি ভাগ ল'ব নোৱাৰোঁ আৰু কোনো পাৰ্টিৰ মানে পলিচি সেইবিলাকত মই ভাগ ল'ব নোৱাৰোঁ আজিৰ তাৰিখলৈকেও মই অধ্যক্ষ হিচাপে কোনো ৰাজনৈতিক ভূমিকা মই ল'ব নোৱাৰোঁ আৰু হিচাপে লোৱাও নাই মাত্ৰ যিখিনি মানুহক লগ পাওঁ এই কথা পাতি ফালে যিখিনি জানে এটা কথাটো হ'ল মানুহে মই বিভিন্ন ধৰণৰ ভাবে গতিকে কোনোবা তেনেকুৱা ভাবি লয় যে এইবাৰ বিধানসভাত যে তেওঁকে মুখ্য কিবা লৈ ফালে কৰিব নেকি তেনেকুৱা ধৰণৰ ভাৱধাৰা মানুহৰ হ'বই যিহেতু আমাৰ বিজেপি দলৰ এতিয়াও মানে খুব কম সংখ্যক মানে এতিয়াও প্ৰকাশ পোৱা নাই এতিয়া আমাৰ সন্তোষ কজুৰ ডাঙৰীয়া আছে লিডাৰ কিন্তু যিহেতু বিজেপি এতিয়ালৈকে ইয়াত মুখ্য ভূমিকাটো লোৱা নাই কাৰণে মানুহে এতিয়া কোনে ল'ব নেতৃত্ব সেইটো এটা প্ৰশ্ন আহিছে আৰু সেইটোৰ কাৰণে মোৰ নামটো আহি যাব সন্তোষ কজুৰ ডাঙৰীয়া আছে এক্স প্ৰাক্তন আমাৰ MP মই আছোঁ আমাৰ প্ৰাক্তন বিধায়কসকল আছে তেনেকুৱা ধৰণৰ ঢেৰ সিহঁতকে দেখিব বিজেপি বুলি ক'লে কিন্তু হাইকমাণ্ডৰ পৰা কেতিয়া এই ক্ষেত্ৰত কাক দায়িত্ব দি ফালে পঠাই কাম কৰে সেইটোতো সময়েহে ক'ব আৰু এইটো আমাতকৈ আপোনালোকে বেছি আগত জানিব স্যাৰ বিশেষকৈ ক'ব লাগিব যদি দলে আপোনাক চিফ হিচাপে ইয়াত হেৰি কৰে অধ্যক্ষটো আপোনাক দলেই পাতিছে বিধায়ক দলে পাতিছে চিফ হিচাপে যদি প্ৰক্ষেপ কৰে তেতিয়া আপোনাৰ ক'বলগীয়া চিফটো বাদে দিয়ক যদি মোক VCDC চেয়াৰমেন হ'ব লাগে বুলি কয় সেইটো মই না কৰিব নোৱাৰে সেইটো হ'ল আমাৰ পাৰ্টি ডাঙৰটোতো আপুনি কৈছে এইটোতো ভাল কথা কিন্তু কালিৰ পৰা দলৰ দায়িত্ব লৈ কাম কৰক আৰু MLA স্পীকাৰ হ'ব নালাগে সেইটো মই মানিব লাগিব গতিকে বিজেপি দলটো হ'ল তেনেকুৱা ধৰণৰ দল কাৰণ ইয়াৰ মানে কি কয় আপোনাৰ হাইকমাণ্ড এই হাইকমাণ্ডবিলাক অকল ৰাজ্যতে মাত্ৰ নহয় এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটটো চাই কোন ব্যক্তিক কেতিয়া ক'ত কি দায়িত্ব দিব কোন ব্যক্তিক কেতিয়া বহাই থ'ব লাগে ফৰ দি টাইম বিং কাৰণ বহাটো ৰাজনীতি উঠাই দিয়াটো ৰাজনীতি এতিয়া মোৰ পাল্লা ক'ত পৰিব এইটোতো ভগৱানেহে জানে মানে ছাৰ আৰু এটা কথা কৈছোঁ দীপেন বড়োৱে এটা কথা কৈছে যে ৰাষ্ট্ৰীয় দলে BTC শাসন কৰাৰ আশাটো এৰি দিব লাগে এইটো আঞ্চলিক দলবিলাকক আঞ্চলিক শক্তিবিলাকক দিব লাগে এই ক্ষেত্ৰত কি নহয় ছাৰ যি দীপেন বড়ো বেচেৰা তেওঁ বড়ো জাতিৰ কাৰণে কাম কৰিছে তেওঁ নিউট্ৰেল সেই ৰাজনৈতিক ব্যক্তি নহয় যিসকলে ৰাজনৈতিক ব্যক্তি নহয় তেওঁলোকে ৰাজনৈতিক ব্যক্তিসকলক তেনেকৈ আশা কৰে যে তেওঁলোকে কাজিয়া কৰিব নালাগে তেওঁলোকে একত্ৰিত হ'ব লাগে তেওঁলোকে জনগণৰ কাম কৰিব লাগে কিন্তু যিবিলাকে ৰাজনীতি কৰে এই ৰাজনীতি কৰাবিলাক চবৰে এটা উদ্দেশ্য থাকে নিজৰ এতিয়া MLA হোৱাৰ সপোন যাৰ আছে এতিয়া সেই মানুহজন যদি MLA হ'ব নালাগে বুলি কোনোবা কয় তেওঁৰ সেই ৰাজনীতিটোৱে বাদ দি বেলেগ ৰাজনীতিত যাব পাৰে মানে কোনোবা চবৰে নিজৰ ইচ্ছা আছে কোনোবা VCDC চেয়াৰমেন হোৱাৰ ইচ্ছা আছে কোনোবা ৰাজনীতিকভাৱে থাকি ফালে মানে সদায় লিডাৰৰ মানে লগত থাকি কাম কৰাৰ ইচ্ছা আছে এনেকুৱা ধৰণৰ ৰাজনীতিটো হ'ল এইটো নিউট্ৰেল হ'ব নোৱাৰে আৰু ৰাজনীতিটো সন্যাসী নহয় কাৰণ আপুনি যদি ক্ষমতা নহয় আদৰ্শক লৈ পালে জনগণৰ কি সেৱা কৰিব গতিকে আপুনি ক্ষমতা থাকিলেহে আজি ডক্টৰ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত
বিজেপি দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই গৌৰৱৰে আজি ঘূৰি আছে, কাম কৰি আছে। কিহৰ কাৰণে? যে ইয়াত আজি মানে আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে কি কয় চৰকাৰ গঠন কৰি ফালে ইয়াত এই ৰাজ্যখনত আগুৱাই লৈ যোৱাৰ পলিচি নিজৰ ইচ্ছামতে কৰিব পাৰিছে আৰু যিকোনো কাম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিজৰ মানে চিন্তামতে সেইবিলাক কৰিব পাৰিছে। গতিকে কালি যদি কয় যে সেই পাৰ্টিত থাকিব নালাগে, তো তেতিয়াহ'লে তেওঁ ৰাজনীতি কৰিব না জাতীয় সংগঠনত যাব? গতিকে ৰাজনীতিত জাতি নাথাকে। আজি বিজেপি দলক বহুত সন্দেহ কৰিছে, কিন্তু বিজেপি দল নহ'লে আজিতো BTC চুক্তি হৈ ফালে BTCয়ে সাংবিধানিক মৰ্যাদাই নাপালে হয়, বড়ো ভাষাই 8th শিডিউল হৈ ফালে এইটোতো সাংবিধানিক মৰ্যাদাই নাপালে হয়, বড়ো কছাৰী অট'নমাছ কাউন্সিল আজিতো নহ'লে হয়। আজি বড়ো ভাষা অসম বিধানসভাত সহযোগী ভাষা হিচাপে আজি চলি আছে, সেইটোতো বিজেপি নহ'লেতো বেলেগে কৰাই নাছিলে। গতিকে আজি আপোনাৰ বাথৌৱে আজি মানে দ্বিতীয় মংগলবাৰ মাঘ মাহত ধৰ্মৰ নামত এদিন ছুটি পায় পূজা কৰাৰ নামত, সেইটোতো বিজেপিয়ে দিলে এই সন্মানটো বাথৌ ধৰ্মীয়সকল। আজি এই বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত APSCৰ যিসকল SCS, APS আৰু অন্যান্য যিবিলাক কেডাৰ আছে তেওঁলোকক বড়ো ভাষা আজি শিকোৱাৰ ব্যৱস্থাটো কৰিলে, এইটোতো বিজেপি চৰকাৰেই কৰিছে। এই গোটেইটোতো বড়োবিলাকৰ ইছ্যু, 11-12 ক্লাছ বড়ো মাধ্যম কৰা হৈ গ'ল, এইটোতো বিজেপি চৰকাৰেই কৰিছে। গতিকে বিজেপি আজিৰ যদি চাই বড়ো জাতিৰ উত্থানৰ ক্ষেত্ৰত প্ৰত্যেকটা মুহূৰ্তত যদি চৰকাৰৰ পৰা কিবা এটা পদক্ষেপ লৈ কৰিছে, অকল বিজেপি চৰকাৰৰ দিনত সেই মানে কামবিলাক কৰা হৈছে, পদক্ষেপবিলাক কৰা হৈছে। গতিকে বিজেপি কিয় বেয়া হ'ব? বিজেপিৰ কাৰণে আজি সব মানে ধুনীয়াকৈ চলি আছে। আজিও এলায়েন্সত থাকি বহুত ধুনীয়াকৈ কাম কৰি আছে মানে BTC এলেকাত। গতিকে বেলেগৰ লগতো নহয় আগ্ৰামা মহিলাৰী ডাঙৰীয়াও বিজেপিৰ লগত থাকিছিলে লাষ্টত, ইয়াৰ পিছত আজি প্ৰমোদ বড়ো ডাঙৰীয়াও বিজেপিৰ লগত থাকি কিমান কমফৰ্টেবলি কাম কৰি আছে। আজি বাগুৰুম্বা এইটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এতিয়া ঘোষণা কৰিলে, সেইটোও হ'ব। তো বিজেপিয়ে যদি বড়ো মানুহৰ ভালৰ কথা নাভাবে, এই বড়ো জাতিৰ সংস্কৃতিটো প্ৰচাৰৰ কাৰণে আজি বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কিয় ঘোষণা কৰিলে হয়, কিয় দায়িত্ব ল'লে হয়? গতিকে সেইকাৰণে সেইবিলাক কিছুমান মানুহৰ সন্দেহ হৈ থাকে। ৰাজনীতিত আমাক লাগে কাম কৰাটো, আমাক লাগে কাম কৰা, কাম হোৱা। গতিকে ৰাজনীতিটো যিকোনো কোনোবা কৰিবই। গতিকে আপুনি মনে বিচৰা মানুহজন MLA হ'ব নোৱাৰে, আপুনি মনে বিচৰা মানুহজন CM হ'ব নোৱাৰে, আপুনি মনে বিচৰা মানুহজন প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। গতিকে ৰাইজে ভোট দি যাক মেণ্ডেট দিব সেইটোহে হ'ব, আৰু তেওঁৰ পৰাই আমি আমাৰ কামখিনি কৰাই ল'ব লাগিব। থেংক ইউ।